চক স্পষ্ট এটা ছবি বিকাশ যাত্ৰা হৈ আছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে উন্নয়ন হৈ আছে আৰু এইটো এটা ৰাইজৰ বোলে আমি বেলেগকৈ এটা ছবি দেখাইছোঁ নহয় ৰাইজে চকুৰে দেখা পাইছে যে শান্তি আহিছে গোটেই অসমত ৰাইজে চকুৰে দেখা পাইছে যে পকৰি বিকা তামোল বিকা হাজিৰা কৰা ল'ৰা ছোৱালীও টকা নিদি চাকৰি পাইছে ৰাইজে দেখা পাইছে যে আদৰ্শ স্কুল চাহ বাগানতো হৈছে চহৰ অঞ্চল নগৰ অঞ্চলতো হৈছে ৰাইজে ইতিমধ্যে দেখা পাইছে যে যিসকলে চকুপনি টুকি আছিল মহিলাসকল আইসকলে আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব পৰা নাছিলে তেওঁলোকে এবাৰ নহয় দুবাৰকৈ তেওঁলোকে লক্ষ লক্ষ টকা পায় আজি হাঁহি বিৰিঙিছে তেনেকুৱা পৰিয়ালত চাউলকৰ নোপোৱাসকলে চাউল পাইছে অৰ্থাৎ ক'ৰবাত এটা শান্তি উন্নয়ন ৰাইজে নোপোৱা কিবা এটা পাই আছে আৰু যাৰ বাবে মোৰ বিশ্বাস যে আমি বেলেগকৈ আৰু পৰিকল্পনা কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই আৰু লোকসভা নিৰ্বাচনত মোদী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দক্ষ তাৰে চৰকাৰখনক চলাই আছে আৰু এটা শান্তিৰ পৰিৱেশ আহিছে এই কথাবোৰ চাই মানুহে নিশ্চয় লোকসভা নিৰ্বাচনত আমাৰ সমৰ্থিত প্ৰাৰ্থী বা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দি জিকাব ইয়াত বেলেগকৈ ৰণকৌশল বেলেগকৈ আৰু কষ্ট কৰিব লাগে যে কিবা আছে মানে মই নাভাবোঁ যে কিবা কষ্ট কৰিব লাগিব সেইকাৰণে যোৰহাট লোকসভা সমষ্টিত যদি আমি অংকটো চাওঁ তে অংকত দেখা পাম যে 7টা বিধানসভা সমষ্টিৰ বিধায়ক বিজেপি বা মিত্ৰগোষ্ঠীৰ আমাৰ বিধায়ক আছে আৰু যদি আমি বিৰোধী চাওঁ অৰ্থাৎ গৌৰৱ গগৈৰ পক্ষত আছে মাত্ৰ 3টা অৰ্থাৎ তিতাবৰ আৰু নাজিৰা আৰু অখিল গগৈ যদি সমৰ্থন জনায় তেনেকৈ 3টা তে হাতে 3য়ে যদি আমি বিয়োগ কৰোঁ তে ডেককৈ আহি আছে যে 4,88,000 ভোটত আমি জয় হ'ম সেইকাৰণে আৰু বেলেগকৈ এটা অংক নাই আৰু সেইকাৰণে মই এই লোকসভা নিৰ্বাচনত মই ইমান অংক কৰি থকা মই একো দেখাই নাই এখন সুন্দৰ ছবি আমাৰ সন্মুখত তেখেতৰ কি মন আছে কি মন নাই মই নাজানো কিন্তু ৰাইজৰ মন বিজেপি চৰকাৰ পুনৰ হ'ব লাগে কেন্দ্ৰত আৰু ৰাজ্যত যিহেতু বিজেপি চৰকাৰ চলি আছে আৰু বিধায়ক আৰু মন্ত্ৰীসকলক পাই আছে ৰাইজে কাষতে ৰাইজে দেখা পাইছে যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 26ৰ নিৰ্বাচনৰ পিছতে আকৌ তেখেত জয় হ'বই আৰু পুনৰ 5 বছৰ বা 10 বছৰৰ কাৰণে এতিয়া বেলেগ দলত এনেই আৰু চেকা লগাই পেলাই হাতটো গোন্ধাই এইবোৰ লাভ নাই সেইকাৰণে বিজেপি পক্ষতে ভোট দিব পাৰিব জানো যোৱাকালি এটা ছবি অসমৰ ৰাইজে দেখা পালে যে তিতাবৰ বিধানসভা সমষ্টিত তেওঁৰ দেউতাকৰ আছিল আৰু তাত স্বতঃস্ফূৰ্তভাৱে হয়তো 5,000 10,000 আমি ধৰো 3,000 মানুহ আহিব লাগিছিল যিটো হলত মিটিং কৰিছে আমি গোটেই চকী হিচাপ কৰি আমি যিটো পালোঁ তাত 500 চকী পেণ্ডেলৰ পৰা বিচাৰিছিল আৰু কাষতে বহি আছিলে খুব বেছি থিয় হৈ থকা মানুহ 800 বা 1000 তে য'ত তেখেতৰ তিতাবৰ সমষ্টিতে আস্থা হেৰুৱাইছে মানুহৰ তেখেতৰ এই বাকী সমষ্টিৰ কথা মই নকওঁ